प्रत्येक बछरे कयाकुचित उरुका बजार समय लोके लोकारण्य हो पड़े। ये कयाकुचित माछर एट सुनाम एट आछे कारण यारे स्थानीय जिखिनि मानुह आछे मानुहखिनि आपनार हय पुखुरीये कওক बिले कওক नदीये कওক तारपरे माछखिनि इयातो उत्पादन करी आपनार कयाकुचि बजारत उठाय। इयारे आपनार असমৰ विभिन्न ठाइर পৰা बेपारी आহে। এই बेपारी এই মাছখিনি আপোনাৰ অসমৰ বিভিন্ন ঠাইত লৈ যায়, সেই মানুহখিনি বিক্ৰী কৰে। আৰু এই মাছ বজাৰটোৰ সন্ধিয়া 8 বজাৰ পৰা পুৱা ৰাতি 5 বজালৈকে চলিব। কয়াকুচি বজাৰত এইবাৰ আপোনাৰ 2 পৰা 2.5 কোটি টকা মাছ বিক্ৰী হ'ব বুলি বেপাৰীসকলে আমাক জনাইছে। আমাক এই নিশাৰ ভাগত লোকে লোকাৰণ্য হৈ পৰিছে কয়াকুচি বজাৰত, কি ক'ব? হয়, এইটো আমাৰ কয়াকুচি অঞ্চলৰ বাবে আমাৰ এটা সুনাম এটা আৰু গৌৰৱৰ কথা এইটো। আৰু আপোনালোকে কয়াকুচিত এই ভিতৰ অঞ্চলতে আপোনাক নিউজ পৰিৱেশন কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। হয়, কয়াকুচিত অকল মাছ বজাৰ নহয়, এই উৰুকাৰ বজাৰত বিভিন্ন ধৰণৰ দোকান ইয়াতে খোলা থাকে, উৰে ৰাতিটো খোলা থাকে। তাৰ কাৰণে কয়াকুচি অঞ্চলৰ পৰা আমি চিৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, ইয়াতে 15 কিলো 20 কিলো 25 30 কিলোলৈকে আমাৰ মাছ ইয়াতে উৎপাদন হৈছে। আজি ডাঙৰ মাছ কিবা আছে নেকি? হয়, আছে 25-30 কিলো মাছ এইবাৰ উঠিছে। দাদা ওজন কিমান এইটোৰ? 11 কিলো। এইটো আজিৰে বেছি ওজন থকা মাছ না? বাস